SSC জিডি ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ষ্টেনোগ্ৰাফাৰ পোষ্টৰ কাৰণে 261টা আপোনালোকৰ পদ আহি মুকলি হৈছে। আৰু যদি আপোনালোকেও ভাবিছে SSC জিডি ফালৰ পৰা ওলোৱা 261টা ষ্টেনোগ্ৰাফাৰ পদৰ কাৰণে আবেদন কৰিম বুলি, ইয়াৰ বৰ্তমান অনলাইন আবেদনো আৰম্ভ হৈ গৈছে। আৰু পদকেইটা ওলাইছে আপোনালোকৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি দুটা বিভাগত ওলাইছে। আৰু পদকেইটা আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ষ্টেনোগ্ৰাফাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা। আৰু টোটেল আপোনালোকৰ পদৰ সংখ্যা হৈছে 261টা। আৰু ইয়াৰ যি অনলাইন আবেদন হয়, অনলাইন আবেদন কৰে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 26 জুন 2025লৈকে। আপোনালোকে SSC জিডি ফালৰ পৰা ওলোৱা এই যি আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি পদ ওলাইছে, এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন যোগে 26 জুন 2025লৈকে। আৰু ইয়াৰে আপোনালোকৰ SSC জিডিৰ যি আপোনালোকৰ পদ ওলাইছে 261টা, ইয়াৰে আপোনালোকৰ এজ লিমিটটো ইয়াত ধৰি দিছে। যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে, আপোনালোকৰ এজ লিমিটটো প্ৰথম ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চিৰ কাৰণে যোনকেইটা ওলাইছে তাৰ কাৰণে এজ লিমিটটো দিছে 18ৰ পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ছেকেণ্ড যোনটো আপোনালোকৰ পদ ওলাইছে গ্ৰুপ ডিৰ কাৰণে বয়সটো ধৰি দিছে আপোনালোকৰ 18ৰ পৰা 27 বছৰলৈকে। অৰ্থাৎ গ্ৰুপ ডিৰ কাৰণে আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব নোৱাৰিব। গ্ৰুপ ডিলৈকে আবেদন কৰা বয়সটো হৈছে 18ৰ পৰা 27 বছৰ। আৰু ইয়াৰে যোনটো আপোনালোকৰ এজ লিমিট হয়, এজ লিমিটটো দিছে SC আৰু যদি ST হয় আপোনালোকৰ ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব। আৰু যদি আপোনালোকে OBC হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব। আৰু যদি আপোনালোকে PWD হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ শিক্ষাগত অৰ্হতাটোত বিচাৰিছে আপোনালোকে SSC জিডি ফালৰ পৰা ওলোৱা ষ্টেনোগ্ৰাফাৰ পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে গ্ৰুপ চি আৰু গ্ৰুপ ডি, এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে 12 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তো মেট্ৰিক পাছ হ'লে নহ'ব, আপোনালোকে 12 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ আপোনালোকে এই পদকেইটাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেহে আবেদন কৰিব পাৰিব। তো মেট্ৰিক পাছ হ'লে আপোনালোকে গ্ৰুপ চি আৰু গ্ৰুপ ডি ষ্টেনোগ্ৰাফাৰ পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত ধৰি দিছে SC ST PWD ESM আৰু ওমেনসকলে এপ্লিকেশ্যন ফিজ দিব নালাগে। বাকী UR OBC সকলে এপ্লিকেশ্যন ফিজটো দিব লাগিব আপোনালোকে 100 টকা। মোড অফ পে'মেণ্ট আপোনালোকে ইয়াৰ পে'মেণ্টটো অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ যি অনলাইন এপ্লাই হয়, অনলাইন এপ্লাই আৰম্ভ হৈছে 6 জুন 2025ৰ পৰা। আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 26 জুন 2025। তো আবেদন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে SSC জিডিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটটোত আপোনালোকে আবেদন কৰিবলৈ প্ৰথম আহিব লাগিব। আৰু ইয়াত আহি প্ৰথম যদি আপোনালোকে আগতে কোনো ধৰণৰ SSC জিডি ফালৰ পৰা ওলোৱা চাকৰিৰ কাৰণে আবেদন কৰা নাই, এইবাৰ প্ৰথম আপোনালোকে SSC জিডিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে প্ৰথম ইয়াত কি কৰিব, অলপ তললৈ আহিব। তললৈ আহিলে এটা অপশ্যন পাব নিউ ইউজাৰ ৰেজিষ্টাৰ নাও। তো নিউ ইউজাৰ ৰেজিষ্টাৰ নাও যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰি প্ৰথম আপোনালোকে ৰেজিষ্টাৰটো কৰি ল'ব লাগিব। তো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াত আহিছে। ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছ, পাছৱৰ্ড ক্ৰিয়েশ্যন আৰু তাৰপিছত এডিশ্যনেল ডিটেইলছ, তাৰপিছত ডিক্লেৰেশ্যন। তো এইকেইটা কৰি আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখিনি ডকুমেণ্টছ দিছিলে তাত এটা আপোনাৰ যোনটো এপ্লিকেশ্যন ID হয়, এপ্লিকেশ্যন ID জেনেৰেট হৈ যাব। আৰু এপ্লিকেশ্যন IDটো জেনেৰেট হৈ যোৱাৰ পিছতে আপোনালোকে সেই এপ্লিকেশ্যন ID আৰু আপুনি জেনেৰেট কৰা পাছৱৰ্ডটো দিয়ে আপোনালোকে লগ ইন কৰি SSC জিডি ফালৰ পৰা ওলোৱা এই 261টা ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি পদৰ কাৰণে আবেদন কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাটো একদমেই ইজি হয়। আপোনালোকে চিম্পুল ফৰ্মখন পূৰাই গ'লেই হ'ব। ইয়াত বাকী বেলেগ একো দিব নালাগে। আপোনালোকে ইয়াত যি সোধে সেইকেইটা ডকুমেণ্টছ দি আপোনালোকে পূৰাই গ'লে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত হৈ যাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি আপোনালোকেও ভাবিছে SSC জিডিৰ কাৰণে এপ্লাই কৰিম বুলি, তো আপোনালোকে এইটো ৱেবছাইটত আহিয়ে আপোনালোকে ৰেজিষ্টাৰ কৰি